আজি নিশ্চয় সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে। সকলোৱে নিশ্চয় নিজৰ যোগ্য প্ৰাৰ্থীজনক ভোট দি আহিলে। অহাকালি 10 এপ্ৰিল তাৰিখে 4,38,565 গৰাকী কেণ্ডিডেটৰ ভাগ্য মুকলি হ'ব। হয়, অসম মাধ্যমিক শিক্ষা পৰিষদে 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। 4,38,565 গৰাকী। ছাত্ৰী আছিলে 2,48,322 গৰাকী আৰু ছাত্ৰ 1,90,243 গৰাকী। সকলোৰে কাইলৈ ভাগ্য নিৰ্ণয় হ'ব। সকলোৰে ৰিজাল্টবোৰ কাইলৈ পৰ্টেল যোগে পাই যাব। গতিকে আপোনালোকে পৰ্টেল যোগে ৰিজাল্টবোৰ ল'ব পাৰিব। সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা থাকিল। ৰিজাল্টবোৰ সকলোৰে ভাল হওক। বেয়া হ'লেও মন বেয়া কৰিব নালাগে। এয়া জীৱনৰ একো ডাঙৰ পৰীক্ষা নহয়, কেৱল মাত্ৰ এটা পৰীক্ষা। ক্লাছত আমি যিদৰে পৰীক্ষাসমূহ দি থাকোঁ তেনেকুৱা এটা পৰীক্ষা। আমি প্ৰথমমান শ্ৰেণীৰ পৰা যিদৰে পৰীক্ষাসমূহ দি আহিছোঁ ঠিক তেনেকুৱা এটা পৰীক্ষা বুলি ভাবি ল'লেই হ'ল। ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ জীৱনত পৰীক্ষা দিবলগীয়া হ'ব পাৰে আমাৰ। গতিকে এইবোৰ একোটা সাধাৰণ পৰীক্ষা বুলি যাতে সকলোৱে লয়। মেট্ৰিক পৰীক্ষাই আমাৰ কোনো ভাগ্য নিৰ্ণয় নকৰে। আগলৈ আগবাঢ়ি যাবলৈ হ'লে সকলোৱে ভাল চিন্তাধাৰাৰে আগবাঢ়ি যাব লাগিব। পুনৰবাৰ সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা জনালোঁ। আটাইয়ে ভাল ৰিজাল্ট এটা লৈ যাতে হাঁহি মুখে ঘৰলৈ উভতি আহে। বেয়া হ'লেও মন বেয়া কৰিব নালাগে। তোমালোকে হতাশ নহ'বা। পৰীক্ষা এনেধৰণৰ পৰীক্ষা তোমালোকে দিয়েই থাকিব লাগিব। বহু পৰীক্ষা দিব লাগিব তোমালোকে আৰু। মেট্ৰিক পৰীক্ষাই আমাৰ ডাঙৰ এটা পৰীক্ষা নহয়। পুনৰবাৰ একেখিনি কথাকেই ক'লোঁ।